গাড়ীখন নৰখিলে যে বোপাই আহিব ৰ'ব দোকানে চোকানে গৈছে হপায় বিস্কুট মিঠাই আনিবলৈ চকুৰ আগৰ পৰাই গুচি আহিলোঁ একো পাত্তাই নাপালে লোকক ঠগিলে কেনেকুৱা পায় মানুহে আজি ভালকৈ বুজিব দুইটাই ঘৰলৈ গৈ পোৱালৈকে ফোনটো অফে কৰি থওঁ নহ'লে ফোনৰ ওপৰত ফোন কৰি মাথাই গৰম কৰি পেলাব এনেও এতিয়া পাপাৰ আগত কথা পাতিবলৈ নোৱাৰোঁ ৰাতিলৈ নিজেই ফোন কৰি গোটেইবোৰ কথা ক'ম দুটা অপশ্যন দিম মই তাক হয় মাকক এৰি মোৰ লগত গুচি আহক নহ'লে মোক এৰি মাকৰ লগত থাকক বছ তই যিমানে আহিব আহিব বুলি কৈ থাকিলেও মোৰ কিন্তু গা পুইছে দেই বোপাই ইমান পৰ নেলাগে দোকানৰ পৰা ঘূৰি আহিবলৈ তাৰ নকৰিবলগীয়া কিবা এটাহে কৰি পেলালে যেন লাগিছে দেই বোপাই ব'লক নহ'লে অকণমান আগলৈ গৈ চাই আহোঁগৈ বলচোন বল কেনাই ৰেখাই ক'ৰবালৈ গৈছে আগফালৰ চিটত বয়াকক বহি যোৱা দেখিছোঁ দেখিছ কেনেকৈ সলনি হৈ থাকিলে আমাৰ জেঠাই ভাগৰ কপাল একেবাৰে গাড়ীতহে যায় আজিকালি আগতে হোৱা হ'লে ধূলি উৰাই উৰাই চেক চেককৈ খোজকাঢ়ি গৈ থাকিলেহেঁতেন ইমান পৰা লগতে ফিটটোও বাঢ়িছে যেন পাইছোঁ আমাৰ দুটাকতো দেখিছে জেঠাই এইখিনিত ৰৈ থকা গাড়ীৰ ভিতৰৰ পৰা মুখখন উলিয়াই টিককৈ মাত খাই দি থৈ যাবলৈ নোৱাৰে বাদ দে গাড়ীৰ ভিতৰত যোৱা মানুহ তেনেকুৱাই বৈ ক'তা গাড়ীটো বাদেই দে গাড়ী ধূলি অকণমানো দেখি পাবলৈ নাই দেখোন এইখিনিত হওক না ব'লকচোন আৰু অকণমান আগলৈ গৈ চাওঁ কিজানি ক'ৰবাত ৰখিয়ে আছে বা বহুত দিনৰ মূৰত জীয়েকক লগ পাই কথাই পাতিছে বা আধা ঘণ্টা মানে হ'ব এতিয়া নগেন ককা দোকানৰ পৰা ঘূৰি আহিবলৈ হ'বলৈ ইমান পৰ লাগিছে আমি খোজকাঢ়ি গ'লেই দেখোন 10 মিনিটতে ঘূৰি গৈ ঘৰ পাওঁগৈ এতিয়া গাড়ীখন নিলেতো 2 মিনিটতে পাবহি লাগে বিয়ৈক ঘৰতে বহুৱাই দোকানলৈ যোৱা চলতে মই গাঁও ভাড়া এটাকো মাৰি থৈ আহিম বুলি ভাবিছিলোঁ টিককৈ গাড়ীখন তোৱে মোৰে নামত উঠাই ল'বলৈ বোলে ভবা কথা নহয় সিধি বাটত আছে কণা বিধি একোৱে নহ'বগৈ আৰু এতিয়া যি দেখিছোঁ মনটো ভাঙি নেপেলাব ইমান সোনকালে ব'লকচোন ব'লক বেটিয়া মাইৰা ঘৰৰ ভিতৰত সোমোৱাৰ আগতে মোক প্ৰমিছ কৰা নেক্সট টাইম যাতে আৰু এনেকুৱা ভুল কেতিয়াও নহয় আৰু লগতে সেইখন ঘৰলৈ যাতে কেতিয়াও উভতি যোৱাৰ কথা নাভাবা প্ৰমিছ কৰিছোঁ পাপা নেক্সট টাইম আৰু মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ আৰু সেইখন ঘৰলৈ কেতিয়াও উভতি নাযাওঁ অ'কে আহা অথনিৰ পৰা কৈ আছোঁ ফোনটো লগাই চা বুলি ভয় লাগে নি ঘৈণীয়েৰলৈ ফোন কৰিবলৈ লগা সোনকালে ফোন ৰ'বচোন ককা দোকান পালোহিয়ে দেখোন এবাৰ ওচৰলৈ গৈ চাই আহোঁগৈ ক'ৰবাত ৰখিয়ে আছে বা ওচৰে পাজৰে এইকণৰ পৰা আকৌ গাড়ীখন চাবলৈ দোকানৰ ওচৰলৈ বেলেগকৈ যাবলৈ লাগিছে নি বাহিৰত থকা হ'লে দেখিয়ে পালিহেঁতেনচোন গাড়ীয়ে মানুহে একেবাৰে দোকানৰ ভিতৰলৈ সোমাই নাযায়গৈ নহয় তই কথা কৈ থাক মোক লগা সোনকালে ফোন লগা এইজনীচোন জেঠাই ক'তনো গাড়ীত উঠি যোৱা দেখিলি তই জেঠাইহঁতৰ গাড়ীখন গৈছে আকৌ সেইফালে মই কি জানো পিছৰ চিটত জেঠাই বহি গৈছে বুলিহে ভাবিছিলোঁ আমাৰ গাড়ীখন কোনফালে কেতিয়া যোৱা দেখিছিলি অ'টো আপোনালোকৰ গাড়ীখনে আকৌ এয়া গম নাপায়হে যেনিবা নিজৰ গাড়ীখন ক'লৈ গৈছে তিনিআলি আহাতজোপা তলৰ ফালে গৈছে আকৌ আধা ঘণ্টামানৰ আগতে সৌপোনাৰ দাম নবৌ দেখোন ধুনীয়াকৈ আগৰ চিটতে বহি গৈছে মই সেইকাৰণে আপুনিও গৈছে বুলি ভাবিছিলোঁ নেমাতিলে বুলি খং উঠি ইয়াৰ আগত কৈ আহিছোঁ আকৌ যোৱা নাই মানে আপুনি ক'লৈকো মই পাপাক ইমান দিনৰ পৰা কৈ আছিলোঁ বুলিহে আজি তোক ঘৰলৈ আনিলে নহ'লে তাতে থাকিবলগীয়া হ'লহেঁতেন চাদৰ মেখেলা পিন্ধি মোৰ আগত বেছি নকৰিবি মোৰ কথা শুনিবি খাই লোৱা মোৰ বেটি সিহঁতৰ কথা শুনি থাকিলে এতিয়া তোমাৰ পাস্তা ঠাণ্ডাই হ'বগৈ খাই ল'বলৈ দেচোন তাইক খা তাত জানো ভিনিয়ে তোক পাস্তা আনি খুৱাইছিলে অকল ভাতহে খাইছিলি চাগে আজি চান্স মাৰোঁতে খাই ল মায়ে তোলে আৰু বহুত কিবা কিবি বনাই থৈছে সঁচাকৈ খোৱা নাছিলোঁ তাত এইবোৰ কিন্তু তাত পূৰা ফ্ৰেছ বস্তু পায় মই অহাৰ আগে 2টা বৰালি মাছ খাই থৈ আহিছোঁ 4 কেজি মুঠতে 8 কেজি মাছ খাই থৈ আহিছোঁ অকলে নেপায় তাই মোৰ নিচিনা সহজ সৰল গাঁৱলীয়া এজনী সত্যত থকা বুঢ়ী মানুহৰ লগত এনেকুৱা খেল খেলিব নালাগিছিলে বুকুতে গুটো মাৰি গুচি গ'লগে গাড়ীয়ে চাৰিয়ে গুচি গ'লগে 1000 টকা দি হাততীয়া ধন 1000 টকা ভাঙি তাই খাই ভাল পায় বুলি বৰালি মাছ আনি খুৱাইছিলোঁ 4 কেজিয়া মাছটো গোটেইটো অকলে খাবলৈ দিছিলোঁ হ'লেও বুজি নাপালে তাই ইমান মৰম চেনেহ কৰি ৰখাৰ পাছতো
তাই আমাৰ লগত এনেকুৱাখন কৰিব লাগিছিলে নে বোপাই বৰ মজা লাগিছে দেই বন্ধুসকল আপোনালোকে এনেকৈ খাই চাবচোন গোটাই গোটাই ভেন্দি বন্ধাকবি বেঙেনা কণী যদি আপোনালোকে এনেকৈ খাই কমেণ্ট কৰি জনাব আকৌ দেই মোৰ গাড়ীখন আনি দে গাড়ী আনি দে মই সেইবোৰ বেলেগ একো কথাই নাজানো মুঠতে মোক গাড়ীখন আনি দে আমাৰ ঘৰৰ কিনাৰৰ মানুহ ঘৰ মাকে পুতেকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল চিঞৰ বাখৰে কৰি থাকে আপোনালোকৰ ঘৰৰ ওচৰতো তেনেকুৱা মানুহ আছে নাই বাৰু বন্ধুসকল যদি আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই হৈছে আকৌ কিবা এটা হৈছে এতিয়া ভাত খাই থাকিলে আকৌ মই একো গমেই নাপাম নহয় এইখিনিতে অকণমান কাটি বাকীখিনি থৈ দিওঁ দৰকাৰ হ'লে আকৌ খামহি অকণমান খবৰ লৈ আহোঁগৈ আগফালে গৈ দুবাৰমান ফোন লগাই থৈ দিলি হপাই মোবাইলটো একেৰাহে লগাই থাকিবলৈ পোৱা নাই লগাই থাকিলে কেনেকৈ নালাগিবগৈ ফোন ক'তনো দুবাৰমান লগাইছোঁ এতিয়ালৈকে 18-19 বাৰমান হ'লেই ফোনটো অফ কৰি পেলালে তাই ছুইচ অফ কৰাৰ পিছত আৰু যিমান 100 বাৰ 200 বাৰ লগালেও নালাগে বোলে নেটৱৰ্ক নাই তেতিয়াও বেলেগ কথা 100 বাৰ লগালে এবাৰ হ'লেও গ'লহেঁতেন এতিয়া অফ ফোনটোত আকৌ ফোন কেনেকৈ যাব আপুনিয়ে কওকচোন যিমান কণ দৰকাৰ সিমান কণ কবি বেছি বেছি কথা কৈ শুনোৱাই নাথাকিবি আকৌ মোক ঘৈণীয়েৰক ভালকৈ চম্ভালি ৰাখিবলৈ নোৱাৰিলি আজিলৈকে কি কথা ক'বলৈ আহিছে আপুনি মা মই তাই শিকাই দিছিলোঁ নি মোক এনেকৈ ৰাম ঠগন মাৰি গাড়ীয়ে চাৰিয়ে গুচি যাবলৈ তাই মোৰ লগত ভালকৈ কথা বতৰা পাতি আছিলে আপুনি নিজৰ গাটো চিকুটি চাব অকণমান তাই কাম বৰ বেছিকৈ কৰিবলৈ নাজানিছিলে গম পায় দেখোন ধনী ঘৰ ছোৱালীয়ে কেইটা কাম কৰিবলৈ জানে কাম কৰিব নজনা দুখতে তাইক আপুনি কমটিখন বকবকনি শুনাইছিলে নে এইকেইদিন সেইবোৰ অকণমান ভাবি চাব মোৰ লগত তাই একো লগা নাই যেতিয়া সেইবোৰ কথাতে বেয়া পাই গুচি গৈছে চাগে তই মানে এতিয়া গোটেই দুখ ভুল সোপা মোৰ ওপৰতে জাপিলিগে নে নজনাটো নেজানো বুলি ক'বই লাগিব এই মাৰে তেল মাৰি থকা স্বভাৱৰ নহয় আগৰজনীক এইবোৰ কথা তাই কিমান গালি দিছিলোঁ কিমান কথা শুনাইছিলোঁ তাই দেখোন কোনোদিন ঘৰলৈ যোৱাৰ কথা কোৱা নাছিলে তাই বেয়া পাইছে গুচি যাওকগে বাৰু কিন্তু গাড়ীখন কি কাৰণে লৈ গ'ল তাই গাড়ীখন কি কাৰণে নিলে গাড়ীখনকতো মই একো গালি সপনি পোৱা নাছিলোঁ তাইতকৈ ঢেৰ মৰমত থৈছিলোঁ গাড়ীখন কি কাৰণে নিলে কুকুৰ পোৱালি সেইখন নকওঁ কেলে মইহে যেনিবা তাইক যাগে বুলি শিকাই দিছোঁ মইহে যেনিবা গাড়ীখন লৈ যাগে বুলি কৈছোঁ নিজৰ গাত যেনিবা অকণমানো ভুলেই নাই পেক পেকাই থকা স্বভাৱবোৰৰ কাৰণে যে বোৱাইক গুচি গৈছে খবৰে নাই সঁচা কথা ক'বলৈ গ'লে মাৰ কাৰণে আজি এনেকুৱা অৱস্থা হ'ল ঘৰখনৰ গাড়ীও গ'ল মানুহো গ'ল চফা উদং হৈ থাকিলে ঘৰখন গাড়ীও নাই মানুহো নাই মানে সেইখন আকৌ কি কথা গাড়ীখনৰ লগতে তাইও গুচি গ'লগে নে কি হয় ৰাতিপুৱালৈকেচোন তাই ঠিকে আছিলে মাছে ভাতে খাই তিনিওটাই হাঁহি ধেমালি কৰি আছিলে খাই বৈ মানে গাড়ীখনৰ লগতে তাইও গুচি গ'লগে আজি একেবাৰে কোনোবাই মোক আমাৰ নীলা গাড়ীখন আনি দে মই মৰি থাকিম নহ'লে আমাৰ ধুনীয়া গাড়ীখন আনি দে এবাৰ উঠিবলৈ নাপালো মৰতীজনীয়ে লোভ দেখুৱাবলৈ আনিছিলে সেইখন লৈ গ'লগে তাই লৈ গ'লগে খাহ বাপেকে মানে ঘটনা ডাঙৰেই সেইজনীও মৰতীজনী বৰ কম নহয় দেই বৰ টিক টিককৈ ডাঙৰ ডাঙৰ ঘটনাবোৰ কৰি থাকে ৰাতিপুৱা মাছে পুঠিয়ে ডকচি খাই থিয় দুপৰীয়া মাককে পুতেককে থিয় গুৰটো মাৰি গাড়ীয়ে চাৰিয়ে উধাও মানে আমি হ'লে এনেকুৱা জীয়া ফাঁকি দিবলৈ নোৱাৰো দেই কাকো সঁচাকে কৈছনে কিমান সময়ত হ'ল এইবোৰ ঘটনা সঁচাকে কৈছো এইবোৰ কথানো মিছাকে কম নে পোনে যাচ গম আমি দুটা পোনে কনফাৰ্মেশ্যনটো হৈছো আপোনাৰ ওচৰলৈ লৈ মাৰি আহিছো খবৰটো দিবলৈ তেতিয়াহ'লে টাউনীয়া বোৱাইকে কেনাইবুৰি ঘৰ একেবাৰে থান বানেই কৰি পেলালে মই আকৌ গাড়ীখনৰ আগৰ চিটত তাইক দেখি সৌপোনাই চলাই গৈছে বুলিহে ভাবিছিলো নতুনকে শিকিলে বুলি ভাবিছিলো পিছতহে গম পালো সেইটো সৌপোনা নহয় লোকে বাপেকহে আছিলে তাই একেবাৰে আহি বোলে ঘৰ চোতালৰ পৰা লৈ গ'লহি সিহঁত দুটা মুখৰ আগতে বাপেকো তেতিয়াহ'লে বৰ তেজ খোৱা বিধৰ বাপেক দেই সংসাৰখন পোনে গঢ়িছিলেহে সৌপোনা বেচেৰাটোৱে সেই কেঁচা কুমলীয়া সংসাৰখননো বাৰু কলিতে মৰহাই পেলাব লাগে নে তাইৰ ঘৰৰ মানুহে যাওক নহ'লে কাৰোবাৰ এজনক লগত লৈ কেনাইবুৰি ঘৰলৈ যাওক খবৰ এটা লৈ আহক
ডাইৰেক্ট গাঁওবুঢ়ালৈ ফোন কৰিম মই। এনেকুৱাবোৰ কৰি থাকিলে নহব নহয়। নতুন নতুন বোৱাৰীবোৰে মন গ'ল পলাই আহিলে, মন গ'ল গুচি গ'ল। সেইখননো বিয়াই হ'ল নে? উঠি অহা চামে কি শিকিব এইবোৰ ঘটনা দেখি থাকিলে? ডাইৰেক্ট গাঁওবুঢ়ালৈ ফোন কৰি কথাটো আলোচনা কৰি লোৱাই ভাল হ'ব। নেযাওঁ আজি ঘৰলে। মুখখন আছে বুলি অকল গালিকে দি থাকিব। মোৰ খং নাই নে কি আকৌ? মই নোৱাৰো নে কি আকৌ খং দেখুৱাবলৈ? এদিন ঘৰলে নগলে গম পাব এই সৰু পোনা নহলে ঘৰখনৰ কি অৱস্থা হ'ব। তোক কোনে ক'লে? গাঁৱত আৰু এইবোৰ খবৰ ওলালে কোনোবাই কবহি লাগিছেনে? বতাহে আহি কৈ থৈ যায়হি। তাৰ যি হওক যি নহওক, আজিকালি তাৰ লগত মোৰ একো লেছ কেছ নাই। কেনেকুৱা বেয়াকে ঠগিলে বুলি ভাবিছ মোক সি? লগ পালে কম ৰ। হ'ব দে। তেতিয়াহ'লে ভগৱান নাই বুলি কেনেকে কম? মোক সি ৩,০০০ টকাহে ঠগিছিলে, তাক যে ভগৱানে তাতকৈও ১০০ গুণ বেছি বেয়াকে ঠগি দিলে। খেলখনত ১ নম্বৰ দুটা কোন বুলি ভাবিছ? কোন? গুটি মাক আৰু জবাহে। ৱাহ, হয়নে? বহ জবা ভাগৰ বাৰু স্বভাৱটো তেনেকুৱা বুলি জানোৱেই। কথা তোত লগাই নফুৰিলে তাৰ ভাগৰ পেটেই নভৰে। কিন্তু গুটি মাকৰ স্বভাৱটোও তেনেকুৱা নে? তাকে আকৌ। এইবোৰ কথাতে বৰ ভয় কৰি দেখুৱাই দেখোন। ঘৰৰ পৰা ওলাই নাহে দেখোন। এইবাৰ পিছে কি হ'ল? ধৰা পৰিলি নে? গোটেই গাঁৱৰ ৰাইজৰ মুখে মুখে জবাতকৈ বেছি গুটি মাকৰ কথাহে ওলাই আছে। খুব ভাল পাইছো মই। হওক আৰু বদনাম ওলাওক তাইৰ ভাগৰ। আজিকালি কিবা সেই মানুহজনীৰ লগত মোৰ ভাগৰ ৰাহিয়ে নিমিলা হৈ থাকিলে। বৰ একেবাৰে সতী সাবিত্ৰী দেখুৱাই ঘৰৰ ভিতৰতে সোমাই থাকে নহয়, এখোজ এটা ওলাই নাহে। গুটি বাপেকে কেনেকুৱা ঠেকেচনি দিব এইবাৰ তাইক। কেইদিনমানৰ পৰা দুইজনীয়ে লগ হৈ খুব ইফালে সিফালে উই ফুৰিছিলা নহয়। এইবোৰ বদনাম ওলাবলৈকেহে পাখি গজিছিলে নে? আমি নিজৰ কামত গৈছিলো। জেঠাইক বাটতে লগ পাই কথাত কথা ওলাই গ'ল আৰু। আমি লগাওঁ বুলি জেঠাইক এইবোৰ কথা লগোৱা নাই নহয়। কথা কবলৈ আহিছা, লগাওঁ বুলি লগোৱা নাই? তেতিয়াহ'লে এতিয়া গোটেই গাঁৱৰ ৰাইজে জেঠাইক তুমি আৰু জবাই কথা লগালা বুলি কেলে ওলাই আছে? সিহঁতৰ ঘৰৰ ভিতৰত কি হৈ আছিলে, কি হৈ নাই থকা সেইবোৰ আমি একোৱে নাজানিছিলো। মাত্ৰ গাড়ীখনৰ কথাহে কৈছিলো। ভুল কৰি লৈ মুখে মুখে কথা কবলৈ আহিছা। সেইবোৰ কথা কব নালাগিছিলে। খবৰ আছে? বিপদৰ সময়ত কোনেও লগ নিদিয়ে। এতিয়ালৈকে ৬টা মানলৈ ফোন কৰিলো, তাইও ফোনে ৰিচিভ নকৰিলে। ইফালে তাইৰ মোবাইল অফ। এনেকুৱা সময়তে নিজক শেষ কৰি দিবলৈ মন যায়। সেইটোৱে নৈখনৰ ওচৰলৈ গৈ আছে যে সন্মুখলৈ চাই। হৌ পোনা, ৰাখ। মানুহে মোকহে চোৰ পগলা বুলি কয়। তই ইমান ভাল ল'ৰাটোৱে এতিয়া পগলামি কৰিবলৈ ওলাইছ যে? চব শেষ হৈ গ'ল মোৰ মেমেয়া, চব শেষ হৈ গ'ল। এতিয়া মই জীয়াই থাকি একো লাভ নাই। মোৰ ভাগৰ দেখোন একোৱে নাই। হ'লেওচোন মই সদায় ভালকে জীয়াই আছো। ব'ল, ইমান দুখ হৈছে যদি আজি মোৰ ঘৰতে থাকোংগে নহ'লে। কালি নগেনৰ দোকানৰ ফ্ৰিজৰ পৰা চুৰ কৰি নিয়া ৰঙা এবটলো আছে। দুয়োটাই খাই মনৰ কথা পাতিম ব'ল।